Hello everyone and welcome back to Math Bold Master. Tenale arambo koru amar ajir session to. To ami kotha pati asu unit 2 lesson 3 measuring angles. To ajir topic to naam hoise measuring angles in degrees. To yate eta video ase tenale ami video to sai lo aru video to kini topics bur hikaise to hepurok ami details ot bujiboloi chesta korim tenale arambo koru. Measure them. And we already hinted at one way to think about the measure of an angle in the last video, where we said, look, this angle XYZ seems more open than angle BAC, so maybe the measure of angle XYZ should be larger than the angle of BAC. And that is... Etia, ami jetia angle kotha pati asilu, tetia ami duta angle loisilu. Eta hoise amar angle BAC aru eta hoise amar angle XYZ. ঠিক আছে তো এই এংগলটা প্ৰথমতে আমি স্কেচ কৰি লওঁ তো ইয়াতে আমি লৈছিলো এটা কমন ভাৰ্টেক্স তো আমাক হঠাই কি লাগে এটা ফাৰ্স্ট এংগল আঁকিবৰ কাৰণে লাগিব এটা কমন ভাৰ্টেক্স এটো হৈ গ'ল আমাৰ ভাৰ্টেক্স এ এই ভাৰ্টেক্স এ পৰা আমি কি কৰিছিলো দুটা ৰে ড্ৰ কৰিছিলো তো এটো হৈ গ'ল আমাৰ এটা ৰে তো এটোক আমি নাম দি দিম এটো আমাৰ এৰো সাইনটো লাগিব এটো হৈ গ'ল আমাৰ ৰে এ সি দেন এই সেম vertex A পৰা আমি আৰু এটা ৰে ড্ৰ কৰি দিম ঠিক আছে তো এটোক আমি নাম দি দিম the ray AB তো ইয়াতে এটা এংগল আহি যায় ইয়াতে এটা এংগলৰ কথা আহি যায় ঠিক তেনেকুৱা আমি আন এটা এংগল লম তো এবাৰ হেতু এংগলত আমি কি কৰিম হেতুক আমি vertex টোক নাম দি দিম y কমন vertex যোনটো হৈ গ'ল আমাৰ y তো সেই vertex ৰ পৰা আমি কি কৰিম আৰু দুটা ৰে আঁকি লম তো ফাৰ্স্ট ৰে টো যোনটো হৈছে আমাৰ এটো হৈ গৈছে ফাৰ্স্ট ৰে তো এই ফাৰ্স্ট বা সেকেন্ড ৰে ডাজন্ট ম্যাটাৰ তো এটো নাম দি দিছো আমি yz বুলি কয় yz ৰে আৰু আনটো ৰে যোনটো হৈছে হেতু হৈছে আমাৰ yx ৰে ঠিক আছে yx এটো আমাৰ আনটো ৰে হৈছে তো ইয়াতো এটা এংগল আহি আছে তো এই এংগল মেজার কৰাৰ আগতে আমি এটোই কৈছিলো যে এই যোনটো এংগল এটো ফাৰ্স্ট এংগলটো হৈছে আমাৰ আমি প্ৰথমতে নোট ডাউন কৰিলো এটো হৈছে আমাৰ এংগল BAC আৰু এই এংগলটো যে হৈছে এটো হৈছে আমাৰ XYZ এতিয়া BAC আৰু XYZ ৰ কোনটো ডাঙৰ হয় সেই ডাঙৰ কোনটো হয় হেতু চাবলৈ কাৰণে আমি কি কৰিম ইয়াতে দুটা ৰে মাজৰ যোনটো স্পেচ আছে হেতু কিমান ওপেন হৈছে আমি চাওঁ অবিয়াসলি ইয়াতে দেখাই গৈছে তো আমাৰ হৈছে লেস ওপেন মানে কমকৈ খোলখাই আছে সেইকাৰণে আমি কম যে BAC টো XYZ তকৈ অলপ কম খোলখাই আছে তাৰ মানে অলপ কম স্পেচ আছে ঠিক তেনেকৈ XYZ যদি চাওঁ তো XYZ ৰ জায়গা কি আছে ইয়াৰ যোনটো স্পেচটো আছে এটো মানে এই দুটা ৰে বেছি বহলি আছে বেছি ওপেন হৈ আছে তো আমি কম এটো মোৰ ওপেন ঠিক আছে এটা ফিগাৰ চাই পেলে তো আমি ক'ব পাৰো যে হ'ব পাৰে যে এংগল BAC ইট ইজ লেস দেন XYZ তাৰমানে এংগল XYZ টো যেহেতু এটো মোৰ ওপেন হৈছে ইয়াৰ এংগল মেজাৰটো বেছি হ'ব বাট এটো আমি চাই পেলাইহে কৈ আছো তো এই এংগল এক্সাক্ট একুৰেট মেজাৰমেন্টটো আমি কেনে কৰলাম তো আমি হেতুকে চাই লওঁ এতিয়া It's exactly the way we think about the measures of angles, but what I want to do in this video is come up with an exact way to measure an angle. So what I've drawn over here is a little bit of a half circle, and it looks very similar to a tool that you can buy at your local school supply store to measure angles. So this is actually a little bit of a drawing of a protractor. And what we do in something like a protractor, and you could even construct one with a piece of paper, is we've taken a half circle right here and we've divided it into 180 sections, and each of these marks 10 of those sections. And what you এতিয়া একুৰেটলি আমাৰ মেইন কাম হৈছে যোনটো আমি এংগল মেজার কৰিম হেতুক আমি একুৰেটলি মেজার কৰিব বিচাৰিছো তো আমি লিখি লওঁ ফৰ একুৰেট মেজারমেন্ট ফৰ একুৰেট measurement কিহৰ কাৰণে কি measurement কৰিম of angles for accurate measurements of angles আমি কি ইউজ কৰিম we use a special geometrical tool called a protractor তো আমি কি কৰিম এটা বহুত স্পেশাল টাইপ অফ টুল ইউজ কৰিম হেতু কোৱা হয় প্ৰটেক্টৰ কি হৈছে এটা সেমি সাৰ্কেলৰ মিনিংটো এটোই হৈ গ'ল আমি এটা যদি কমপ্লিট সাৰ্কেল এটা লম এই কমপ্লিট সাৰ্কেলটো আমি দুটা পাৰ্টত ডিভাইড কৰি দিও তেনে হলে এই দুটা কি দিব টু সেমি সাৰ্কেলস এই পোৰশনটোক আমি কওঁ এটা সেমি সাৰ্কেল তো ঠিক তেনেকৈ আমাৰ যোনটো প্ৰটেক্টৰ হ'ব এটা স্পেশাল টাইপ অফ জিওমেট্ৰিকেল ইনস্ট্ৰুমেন্ট যোনটো এটা হৈছে এটা টাইপৰ সেমি সাৰ্কেল তো এইটো হৈছে আমাৰ প্ৰটেক্টৰ তো প্ৰটেক্টৰ জেনাৰেলি কি থাকিব ইয়াতে কিছুমান মেজার দিয়া থাকিব তো ইয়াতে লিখা আছে 10 20 30 40 50 60 আৰু এইটো কৈছে কিমান একদম যাব লাষ্ট 180 লকে এটো যাব গৈ থাকিব এটো 180 লকে
তো ই আৰম্ভ হয় 0 পৰা আৰু যাব 180 লৈকে ঠিক আছে তো এটোই হৈছে আমাৰ এটা প্ৰটেক্টৰ এই প্ৰটেক্টৰ দি আমি কি কৰিব পাৰো আমাৰ যোনবোৰ এংগল আছে আমি এংগলবোৰ এনেকুৱা মেজাৰ কৰিব পাৰো ঠিক আছে তো আমি এটো কেনেকা মেজাৰ কৰে চাম পাৰো you do for any given angle is you put one of the sides of the angle. So each of the rays of an angle are considered one of its sides. So you put the vertex of the angle at the center of this half circle, or if you're dealing with an actual protractor, at the center of that protractor, and then you put one side along the 0 mark. You put one side along the 0 mark. So I'm going to redraw this angle right over here at the center of this protractor. So if we said this is y, then z goes right over here, and then the other ray yz or ray yx in this circumstance will go roughly in that direction. And so it is pointing on the protractor to the, let's see, this looks like this is the 70th section, this is the 80th section, so maybe this is, I would guess, the 77th section. So this is pointing to 77 right over here. And so when we measure an angle, so we could say the measure of angle XYZ, assuming that I drew it the right way right over here, we could say the measure of angle XYZ. Sometimes they'll just say angle XYZ is equal to, but this is a little bit more formal. The measure of angle XYZ is equal to 77. And what we do is we call each of these little sections, we call them degrees. So it's equal to 77. Sometimes it's written like that, and the same way you would write degrees for the temperature outside. So you could write 77 degrees like that, or you could actually write out the word right over there. So each of these sections are a degree, so we're measuring in degrees. And এতিয়া আমি ট্ৰাই কৰিম এংগল XYZ টো মেজাৰ কৰিবৰ কাৰণে তো এটো কেনেকা মেজাৰ কৰিম তো এটো মেজাৰ কৰিবৰ কাৰণে আমি প্ৰটেক্টৰৰ ইউজ কৰিম ঠিক আছে তো আমি কি কৰিম এই প্ৰটেক্টৰটো লম আৰু এই প্ৰটেক্টৰৰ যোনটো চেণ্টাৰটো হয় আৰু ইয়াৰ ভাৰ্টেক্সটো আমি দুটাকে কোইনসাইড কৰিম তাৰ মিনিংটো কি হয় কি তাৰমানে আমাৰ এই যেহেতু আমি সাৰ্কুলৰ পৰা লৈ আছো ৰাইট আমি যেহেতু আমাৰ প্ৰটেক্টৰটো এটা সাৰ্কুলৰ পৰা লৈছো তো সাৰ্কুলৰ এটা চেণ্টাৰ থাকিব এই চেণ্টাৰৰে আমি এটা লাইন পাস কৰিছো আৰু এটো দুই টুকুৰাত আমি ডিভাইড কৰি দিছো তো অবিয়াসলি আমাৰ যোনটো প্ৰটেক্টৰ থাকিব প্ৰটেক্টৰৰ এটা নিজৰ চেণ্টাৰ থাকিব তো এইটোৱে হৈ গৈছে আমি যদি চাও কেয়াৰফুলি এই পইণ্টটো এই পাৰ্টিকুলাৰ পইণ্টটোৱে হৈ যাব আমাৰ এটা চেণ্টাৰ তো এইটো প্ৰটেক্টৰৰ চেণ্টাৰ আমি ট্ৰাই কৰিম যে এই প্ৰটেক্টৰৰ চেণ্টাৰ আৰু যোনটো আমাৰ ভাৰ্টেক্স y আছে এই দুটা ইটো হিটোৰ ওপৰত বহি থাকে এটোকে আমি কোইনসাইড কৰা বুলি কওঁ ঠিক আছে তো এতিয়া যদি আমি ফিগাৰত চাওঁ এতিয়া যদি এই প্ৰটেক্টৰটোত চাওঁ তেনেহলে আমাৰ এই গ্ৰীন লাইন যোনটো ৰে yx এটো কোনফালে পইণ্ট কৰি আছে এটো যদি আমি এনেকা স্কেচ কৰি পেলাই চাব বিচাৰো তো আমি দেখা পাম যে এটো 70 to 80 ৰ মাজত আছে তো আমি এটো এতিয়া একুৰেটলি মেজাৰ কৰিবলৈ চেষ্টা কৰিম এতিয়া একুৰেটলি আমি কেনেকা মেজাৰ কৰিম প্ৰথমতে এটো আমি গুচাই দিম তো একুৰেটলি মেজাৰ কৰিবৰ কাৰণে আমি এই প্ৰটেক্টৰটো লম এই প্ৰটেক্টৰটো পুৰা একুৰেটলি মেজাৰ কৰিব চাও ঠিক আছে এটো আমি মুভ কৰিলো মুভ কৰি এতিয়া একদম চাব লাগিব যে এই লাইন এই যোনটো আমাৰ প্ৰটেক্টৰৰ লাইন আৰু আমাৰ এই যোনটো ৰে yx এই দুটা এটো হেতুৰ ওপৰত থাকিব লাগিব তো থাকুমতে আমি ইয়াতে এটা ভ্যালু এটা দেখা পাইছে ইয়াতে দেখুৱাইছে 76.5 তো 76.5 এটো যদি আমি চাও প্ৰটেক্টৰ 76.5 থাকিব ইয়াৰ ভ্যালু তো এটোক আমি কি কৰো নোট ডাউন কৰিলো তো xyz ৰ ভ্যালু আছে 76.5 আৰু আমি কি কৰিম এটো ডিগ্ৰী বুলি কম যেহেতু আমি ডিগ্ৰীত মেজাৰ কৰি আছো প্ৰটেক্টৰৰ ভ্যালুটো প্ৰটেক্টৰ ইউজ কৰি পেলাই এংগলৰ মেজাৰমেন্টটো ডিগ্ৰী তো আমি 76.5 একে ডিগ্ৰী সিম্বলটো ইউজ কৰিব পাৰো বা সিম্পলি আমি 76.5 এই সিম্বলটো ইউজ নকৰিলে ডিগ্ৰী বুলি লিখি দিলে হৈ গল DGREE ঠিক তেনেকৈ আমি ট্ৰাই কৰিম নেক্সট এংগল BAC টো মেজাৰ কৰিব কাৰণে তো আমি কি কৰিম প্ৰটেক্টৰটো লম আৰু প্ৰটেক্টৰৰ যোনটো চেণ্টাৰটো থাকিব হেতু এক্স্যাক্টলি আমি তাক বহাই দিম ইয়াৰ এই vertex A লগত তো আমি পহাই দিলো vertex A লগত ঠিক আছে এতিয়া আমাৰ যোনটো ৰে AB হেতু কিহৰ লগত ম্যাচ কৰি আছে अराउंड কিমান আহি আছে আমাৰ এটো अराउंड 40 ডিগ্ৰী ওচৰত আহি আছে তো চাও এটা মেজাৰমেন্টটো কৰি তো আমি একুৰেটলি চাম ইয়াৰ মেজাৰমেন্টটো আহিব somewhere around 40.1 ডিগ্ৰী ঠিক আছে তো আমি 40.1 নলও আমি approximately 40 বুলি কৈ লইলাম ঠিক আছে এটো হৈছে আমাৰ
40 ডিগ্ৰী এতিয়া চাবই পাৰে 40 ডিগ্ৰী সৰু হয় নে 76.5 obviously 40 ডিগ্ৰী সৰু হয় তো তাৰ মানে আমি যোনটো ইনিশিয়ালি চাই পেলাই কৈ আছিলো যোনটো আমি কৈ আছিলো যে এটো লেস ওপেন হয় ইয়েস সেইকাৰণে আহিছে 40 ডিগ্ৰী আৰু ইফালে কি আহি আছে মোৰ ওপেন হোৱা কাৰণ ইয়াৰ এংগলটো আহিছে 76.5 ডিগ্ৰী তো অফ ডেফিনেটলি এংগল XYZ যোনটো হ'ব এটো এংগল BAC তকৈ ডাঙৰ হ'বই হ'ব I want to be clear, degrees aren't the only way to measure angles, really anything that measures the openness. So when you go into trigonometry, you'll learn that you can measure angles not only in degrees, but also using something called radians. But I'll leave that to another day. So let's measure this other angle, angle BAC. So once again, I'll put A at the center, and then AC, I'll put along the 0 degree edge of this half circle or of this protractor, and then I'll point AB in the, well, assuming that I'm drawing it exactly the way that it's over there. Normally, instead of moving the angle, you could actually move the protractor to the angle. So it would look something like that. And you could see that it's pointing to right about, well, let's just say right about the 30 degree mark. So we could say that the measure of angle BAC is equal to 30 degrees. And so you can look just straight up from evaluating these numbers that 77 degrees is clearly larger than 30 degrees, and so it is a larger angle, which makes sense because it is a more open angle. And in general, there's a couple of interesting angles to think about. If you have 0 degree angle, you actually have something that's just a closed angle. It really is just a ray at that point. As you get larger and larger, or as you get more and more open, you eventually get to a point where one of the rays is completely straight up and down while the other one is left-right. So you could imagine an angle that looks like this. Where one ray goes straight up down like that, and the other ray goes straight right left. Or you could imagine something. এতিয়া ইয়াতে কেটামান ইন্টাৰেষ্টিং বস্তু আমি পইণ্ট আউট কৰিলো তো লেটস সে ইয়াতে দেখুৱাই আছে আমাৰ এংগল 0 ডিগ্ৰী তো 0 ডিগ্ৰী একচুয়ালি দেখুৱা নাই এটো মুভ কৰিলেহে আমাৰ ইয়াতে এংগল আহিব তো যেতিয়া মুভ কৰিম তেতিয়া আমাৰ ইয়াতে এংগল ভ্যালু এটা আহিব তো এতিয়া একদম ক্লোজ কৰি দিও ইয়াৰ মিনিংটো এটোৱে হৈ যায় তো তাৰ মানে আমাৰ তাত এটা পইণ্ট আছে যোনটো হৈ গ'ল আমাৰ ভাৰ্টেক্স ঠিক আছে এটো O বুলি কৈ কলো আৰু এই ভাৰ্টেক্সৰ পৰা আমি লেটস সে এটা ৰে ড্ৰ কৰিলো ঠিক আছে এটো হৈ গ'ল আমাৰ এটা ৰে এই ৰেটোক এটা নাম দি দিও ৰে OA ঠিক আছে ঠিক তেনেকৈ এতিয়া আমি কি কৰিম আন এটা ৰে লম আৰু হেতুৰ কমন ভাৰ্টেক্স obviously OA হ'ব আৰু সেই ৰেটোক আমি ড্ৰ কৰিলো O ৰ পৰাই ঠিক আছে তো এটো হৈ গ'ল আমাৰ আনটো ৰে আৰু এটোক আমি নাম দি দিলো OB বুলি কয় এটা কি কথাটো হৈছে OA আৰু OB ৰ মাজৰ এংগলটো কি হ'ব obviously আমি যদি সিম্পলি প্ৰটেক্টৰটো লওঁ কোইনসাইড কৰি দিও ভাৰ্টেক্সৰ লগত তেনে হলে আমাৰ যোনটো এংগল মেজাৰটো আহিব কোনো মেজাৰ আহাই নাই একো যদি আহা নাই তাৰ মানে কি হৈছে ইহঁতৰ এংগল মেজাৰটো হৈছে সিম্পলি 0 ডিগ্ৰী মানে কি আমি এটো মুভে কৰা নাই ঠিক আছে ঠিক তেনেকৈ এতিয়া যদি আমি OB টো যেনিবা আমি এটা মুভ কৰিব ধৰিলো OB টো যদি আমি মুভ কৰিলো এনেকাকৈ মুভ কৰিলো লেটস সে মই এটোকে মুভ কৰি দেখাই দিও OB এটো হৈছে আমাৰ OB এটো এটা মুভ কৰি এতিয়া লেটস সে আমি ইয়াক এটোলে পইণ্ট আউট কৰিছো এটো ডাইৰেকচনলে আমি পইণ্ট আউট কৰি আছো তো ইয়াৰ এংগল মেজাৰটো কিমান আহিব ইয়াৰ এংগল মেজাৰটো আহিব একচুয়ালি ঠিক আছে তো এটো হৈ গ'ল আমাৰ 90 ডিগ্ৰী তো এটো এটা স্পেশাল টাইপ অফ এংগল হয় তো এই এংগলটো হৈ গৈছে আমাৰ 90 ডিগ্ৰী তো জেনাৰেলি আমি 90 ডিগ্ৰী কেনেকৈ দেখো এটা সৰু বক্স এটা আঁকি প্লাই দেখো নরমাল এংগলক আমি হদায় এনেকৈ আৰ্ক সিম্বল দিও তাৰ মানে এটো দুটা যদি আমাৰ ৰে আছে ৰে মাজৰ যোনটো এংগলটো এটা এনেকৈ আৰ্ক সিম্বল দিও বাট যদি আমাৰ দুটা লাইন এটো হিতৰ লগত এনেকৈ 90 ডিগ্ৰী বনাই আছে তো তাক দেখুৱাবৰ কাৰণে আমি সিম্পলি এটা বক্স লৈ লওঁ আৰু এটা কেছত আমাৰ কি হ'ব পাৰে আমি গুটি ৰেটোক ঘুৰাই একেবাৰে এটো পজিশনত যদি লৈ আহো তো তাৰ মানে কি হৈ গ'ল আমি এতিয়া আমাৰ যোনটো ৰে OB আছিল এই ৰে OB টো একচুয়ালি আমাৰ এটো ডাইৰেকচনত পইণ্ট কৰি আছে যাৰ কাৰণে আমি কৈছো যে এই এংগল ইয়াৰ পৰা ইয়ালৈকে পুৰা হৈ গৈছে আমাৰ 180 ডিগ্ৰীজ Something like an angle that looks like this where at least the way you're looking at it one doesn't look straight up down or one doesn't look straight right left but if you rotate it it would look just like this thing right over here where one is going straight up and down and one is going straight right and left and you can see from this
from our measure right over here that gives us a 90-degree angle, which is it's a very interesting angle. It shows up many, many times in geometry and trigonometry. And there's a special word for a 90-degree angle. It is called a right angle. So this right over here, assuming if you rotate it around, would look just like this. We would call this a right angle. Right angle. And there is a notation to show that it's a right angle. You draw a little kind of part of a box right over there, and that tells us that this is going if you were to rotate it, exactly up and down, while this is going exactly right and left if you were to rotate it properly, or vice versa. And then as you go even wider, you get wider and wider and wider and wider until you get all the way to an angle that looks like this. So you could imagine an angle where the two rays in that angle form a line. The two rays, so let's say this is point X, this is point Y, and this is point Z. You could call this angle ZXY, but it's really so open that it's formed an actual line here. Z, X, and Y are collinear. And what we have right over here, this is a 180-degree angle. Or we should say the measure of angle ZXY. Measure of angle ZXY is 180 degrees. Obviously, আমি কি কৈছো ইয়াতে আমাৰ আছে vertex O. তো প্ৰথমতে তো আমাৰ original ray টো আছিল OA. তাৰ পিছত আমি কি কৰিলো OB ray টোক rotate কৰালো. So rotate কৰাই এনেকা এটা পজিশনত আহি গল such that এই তিনিটা পইণ্ট যদি চাওঁ B, O আৰু A অলমোষ্ট কেনেকা লাগে এটা straight line ওপৰত আছে. Actually almost নাই, straight line ওপৰতে আছে. তো তিনিটা পইণ্ট যেতিয়া এটা লাইনত থাকে তো হেতু কি বুলি কওঁ আমি কওঁ co-linear points. Co-linear বুলি কওঁ. আৰু co-linear মানে কি পুৰা straight line হৈ গ'ল. তো সেই কাৰণে ইয়াৰ এংগলটোক আমি straight angle বুলি কওঁ. 180 ডিগ্ৰীক আমাৰ এটা ডিফাৰেণ্ট নাম দিয়া গৈছে. সেইটো হৈছে আমাৰ এটা straight angle. ঠিক আছে? And you can actually go beyond that. So if you were to go all the way around the circle so that you would get back to 360 degrees, and then you could keep going round and round and round. And you'll start to see a lot more of that when you enter a trigonometry class. Now there's one last or two last things that I want to introduce in this video is there are special words, and I'll talk about more types of angles in the next video. But if an angle is less than 90 degrees, if an angle is less than 90 degrees, so for example, both of these angles that we started our discussion with are less than 90 degrees, we call them acute angles. Acute. So so this is acute, so that is an acute angle, and that is an acute angle right over here. They are less than 90 degrees. What does a non-acute angle look like? And there's a word for it other than non-acute. Well, it would be more than 90 degrees. So for example, let me do this in a angular কেটামান নাম থাকে. তো angular special নাম আমি দিছো যেনেকুৱা আমাৰ এটা angle হৈ গল. এই angle to measure let's say 30 degrees. ঠিক আছে? আৰু আন এটা অলপ বেছি ডাঙৰ angle হয়, but এইটো angle যোনটো হৈছে আমাৰ 90 degree কৈ সৰু হয়. ঠিক আছে? তো 77 degree আৰু 30 degree এই দুটা angle কি হৈছে less than 30 degree. তো এনেকা angle বোৰক এটা স্পেশাল নাম দিয়া হয়. হেতু কোৱা হয় এটা acute angle. Acute angle যাৰ measure angle measure আমি কম angle measure ইহঁতৰ angle measure টো সদায় less than 90 degree হ'ব. যেতিয়া any angle less than 90 degree যদি হয় automatically ইহঁতক আমি acute angle category টোত বহাই দিওঁ. Whereas কিছুমান angle আছে যোনটো 90 degree কৈ ডাঙৰো হ'ব পাৰে. তো 90 degree কৈ ডাঙৰ হোৱা meaning টো কি হৈ গ'ল? তো এইবোৰ হৈ গৈছে আমাৰ 90 degree কৈ ডাঙৰ angle. তো let's say এই angle টো হৈ গৈছে আমাৰ 120 degree. ঠিক আছে? Next আৰু এটা ডাঙৰ angle লওঁ. So let's say এইটো হৈ গৈছে আমাৰ 140 degrees. তো definitely এই গোটেইবোৰ angle কি হয়? 90 degree কৈ ডাঙৰ হয়. তো 90 degree আমি কম angle measure যোনটো হৈছে আমাৰ 90 degree কৈ ডাঙৰ হয়, greater than 90 degree. তো ইহঁতৰ কাৰণে এটা স্পেশাল নাম আছে. ইহঁতক কোৱা হয় এটা obtuse angle, a special type of name দিয়া গৈছে. Color I haven't used. An angle that looks like this, and let me draw it a little bit better than that. An angle that looks like this, so that's one side of the angle or one of the rays.
and then I'll put the other one along the baseline right over here. Clearly, this is larger than 90 degrees. If I were to approximate, let's see, that's 100, 110, 120, almost 130. So let's call that maybe 128 degree angle. We call this an obtuse angle. We call this an obtuse angle. The way I remember it is acute. It's kind of acute angle. It's nice and small. If I believe acute in either Latin or Greek or maybe both means something like pin or sharp. So that's one way to think about it. An acute angle seems much sharper. Obtuse, I kind of imagine something that's kind of lumbering and large, and so that's how or you could think it's not acute, it's not nice and small and pointy. So that's one way to think about it. But these are just this is just general terminology for different types of angles. Less than 90 degrees, you have an acute angle. At 90 degrees, you have a right angle. Larger than 90 degrees, you have an obtuse angle. And then if you get all the way to 180 degrees, your angle actually forms a line. So, আমি বহুতখিনি এতিয়া এংগলৰ নাম পাই গ'লো। তো গোটেইখিনি আমাৰ কুইকলি ৰিক্যাপ কৰিলো। আমি 90 ডিগ্ৰীতকৈ যদি সৰু এংগল পাওঁ তো সেইটো হৈ যাব আমাৰ acute angles. All angles less than 90 degree হৈ যাব আমাৰ acute angles. ঠিক আছে? যদি exactly 90 degree হয় এংগল মেজাৰ তো সেইটোক আমি কম right angle. Right angle মানে হৈছে আমাৰ exactly 90 degree. 90 ডিগ্ৰীতকৈ যদি ডাঙৰ হৈ যায় তো এটোক আমি কওঁ obtuse. Obtuse angle. আৰু ফাইনেলি যদি আমাৰ obtuse angle হয় on top of the 90 কৈতো ডাঙৰ হয় বা পুৰা straight line হৈ যায় তো হেতুকে আমি কওঁ straight angle. Straight angle মানে হৈছে আমাৰ 180 degrees. ঠিক আছে? তো এনেকা আমি চাৰিটা টাইপৰ angle পাই গলো। তো এইটোৱে আছিল আমাৰ আজিৰ সেশনটো angle measurementৰ ওপৰত। So see you in the next session. Thank you.